সকলো অসমবাসী ৰাইজলৈ মোৰ ইউটিউব চেনেল অৰ্চনা চৌধুৰী ব্লগৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে স্বাগতম জনাইছোঁ, হাৰ্দিক শুভকামনা জনাইছোঁ। বন্ধু বান্ধৱীসকল, মাঘ বিহু একেবাৰে সমাগত, যিহেতুকে পুহৰ মাহ পৰিছে আৰু বেছিদিন নাই মাঘৰ বিহুলৈকে। গতিকে মাঘৰ বিহুত আমি যিমানবোৰ ৰেচিপি বনাওঁ সেইবোৰৰ কাৰণে আপোনালোক নিশ্চয় প্ৰস্তুত হৈছে। মাঘ বিহুৰ ৰেচিপিসমূহৰ ভিতৰত প্ৰধানকৈ হ'ল নাৰিকলৰ পিঠা, নাৰিকলৰ লাড়ু, নাৰিকল চিৰা আৰু চুঙা পিঠা, দৈ ইত্যাদিকে ধৰি বিভিন্ন ৰেচিপিসমূহ। আজি মোৰ এই ৰেচিপি আপোনালোকলৈ আগবঢ়াইছোঁ নাৰিকল চিৰাৰ বিষয়ে। মাঘ বিহু উপলক্ষে আপোনালোকক প্ৰথম ভিডিঅ' দিবৰ কাৰণে বিচাৰিছোঁ নাৰিকল চিৰাৰ এটা ৰেচিপি। নাৰিকল চিৰা কেনেকৈ প্ৰস্তুত কৰে তাক জানিবৰ কাৰণে আপোনালোকে নিশ্চয় চাব লাগিব আজিৰ এই ভিডিঅ'টি। আহক আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। নাৰিকল চিৰা বনাবৰ কাৰণে আপোনালোকে প্ৰথমে নাৰিকলখিনিৰ বাকলিটো ধুনীয়াকৈ গুচাই পৰিষ্কাৰ কৰি ল'ব। পৰিষ্কাৰ নকৰিলে নাৰিকলৰ এইবিলাক যিবিলাক জাবৰ থাকে সেইবিলাক কাঁহীখনত পৰি যাবৰ কাৰণে নাৰিকলটো খুব সুন্দৰকৈ আপোনালোকে পৰিষ্কাৰ কৰি ল'ব। এয়া দেখিছে আপোনালোকে মই নাৰিকলখিনি খুব সুন্দৰভাৱে পৰিষ্কাৰ কৰি লৈছোঁ। মাত্ৰ ইয়াৰে এযোৰ নাৰিকলৰ মই নাৰিকল চিৰা বনাম আৰু বাকীখিনি লাডু বনাবৰ কাৰণে ৰেডি কৰিছোঁ। নাৰিকল চিৰা বনাবৰ কাৰণে নাৰিকলৰ লগতে এইখন ৰুকনিৰ খুবেই প্ৰয়োজন হ'ব, কাৰণ এইখনৰ সহায়তে নাৰিকল চিৰা বনোৱা যাব। ৰুকনিখনৰ এই ডাঙৰ অংশৰে আপোনালোকে কেতিয়াও নাৰিকল চিৰা নবনাব বা নাৰিকলখিনি ৰুকি নল'ব। যিখিনি সৰু অংশ আছে সেইখিনিৰেহে আপোনালোকে নাৰিকল চিৰা প্ৰস্তুত কৰিব। সৰুখিনিৰে নাৰিকল চিৰা বনালে খুব সুন্দৰ হয় আৰু ডাঙৰ অংশৰে যেতিয়া আপোনালোকে কাটি ল'ব বা ৰুকি ল'ব তেতিয়া কিন্তু চিৰাখিনি খুবেই ডাঙৰ হৈ যাব। গতিকে সৰু অংশহে ৰুকনিখনৰ ব্যৱহাৰ কৰিব। ইয়াৰ উপৰিও আৰু কেইটামান সামগ্ৰীৰ দৰকাৰ হ'ব, সেয়া আপোনালোকক কৈছোঁ। নাৰিকলৰ চিৰা বনাবৰ কাৰণে নাৰিকল হিচাপত চেনিৰ খুবেই প্ৰয়োজন হ'ব। গতিকে চেনিৰে নাৰিকলৰ চিৰা বনোৱা হয়, যিহেতুকে এয়া চেনি মই ব্যৱহাৰ কৰিম নাৰিকল চিৰাত। এয়া আপোনালোকে দেখিছে নাৰিকল চিৰা বনাবৰ কাৰণে চেনিখিনি মই ধুনীয়াকৈ প্ৰস্তুত কৰি লৈছোঁ। ইয়াৰ উপৰি লাগিব সুগন্ধিৰ বাবে অলপ তেজপাত। এখিলা বা দুখিলা আপোনালোকে তেজপাত ব্যৱহাৰ কৰিব পাৰে, তেতিয়াহ'লে নাৰিকল চিৰাখিনি খুবেই এটা সুন্দৰ গোন্ধ আহে। ইয়াৰ উপৰিও আপোনালোকে ব্যৱহাৰ কৰিব অলপ কফু। কফু ব্যৱহাৰ কৰিলে সুন্দৰ এটা গোন্ধ আহিব আৰু খাবলৈ খুব টেষ্টি হয়। গতিকে আপোনালোকে কফু আৰু তেজপাত, চেনি এইখিনিৰ মিশ্ৰণেৰে নাৰিকলৰ চিৰা প্ৰস্তুত কৰিব। সামগ্ৰীখিনি যোগাৰ হৈ যোৱাৰ পিছত আপোনালোকে এতিয়া আহক নাৰিকলখিনিৰ ওচৰলৈকে। নাৰিকলখিনি খুব সুন্দৰভাৱে আপোনালোকে ফটাই লওক। সৰু সৰু টুকুৰা কৰি ল'ব আপোনালোকে। এয়া দেখিছে এনেদৰে ফটাই লওক নাৰিকলখিনি। এতিয়া সৰু সৰু টুকুৰা কৰি লওক। সৰু সৰু টুকুৰা কৰি ক'লা ক'লা অংশ এখন চাকু বা এখন চুৰিৰে খুব সুন্দৰভাৱে ক'লা অংশখিনি গুচাই দিয়ক। ক'লা অংশখিনি গুচোৱা হোৱাৰ পিছত এনেদৰে ৰুকনিখনৰ সহায়ত সৰু অংশৰে আপোনালোকে নাৰিকল চিৰাৰ ৰূপ দিয়ক। এয়া দেখিছে কেনেদৰে ল'ব লাগে, ৰুকনিখন মই দেখাই দিছোঁ আপোনালোকক। এয়া আমাৰ আটাইখিনি নাৰিকল ৰুকি হৈ গ'ল। এয়া এইখিনি ওলালে, দেখিছেনে কিমান ফটফটীয়াকৈ ওলাইছে। ক'লা অংশ থাকিলে কেতিয়াও এনেকুৱা ধৰণৰ নাৰিকল দেখিবলৈ নহয়, ফটফটীয়াকৈ নাহে, ক'লা ক'লা হৈ থাকিলে হয়। সেইকাৰণে আমি ক'লা অংশ নাৰিকলৰ গুচাই ল'ব লাগে। এইখিনি হৈ গ'ল। এতিয়া ইয়াতে মই মিশ্ৰণ কৰিম চেনিখিনি। ইয়াতে মই এযোৰ নাৰিকল আছিলে, গতিকে এযোৰ নাৰিকলত মই এই বাতিটোৰে মিডিয়াম চাইজৰ বাতি এইটো 2 বাতি চেনি ব্যৱহাৰ কৰিম আৰু তেজপাত ব্যৱহাৰ কৰিম, কফু ব্যৱহাৰ কৰিম আৰু কৰি একেলগে এইটো গেছত উঠাই দিম। গেছৰ ফ্লেমটো অন কৰি এয়া মই কুকাৰটো বহাই দিছোঁ। নাৰিকল চিৰাখিনি মই কুকাৰতে বনাম। এক্সট্ৰা কুকাৰ থাকিলে আপোনালোকে কুকাৰটো বনাব পাৰে, একো অসুবিধা নহয়। আপোনালোকৰ যেনেদৰে সুবিধা হয় তেনেদৰে এই ৰেচিপিটি তৈয়াৰ কৰিব। এইখিনিতে আপোনালোকে মন কৰিব, নাৰিকল চিৰা ভাজোঁতে সদায় গেছৰ ফ্লেমটো মিডিয়ামত ৰাখিব। গেছৰ ফ্লেম হাই হৈ থাকিলে চিৰাখিনি ৰেডি নহওঁতে চিৰাখিনি দহি যাব বা কুকাৰৰ তলিত লাগি ধৰিব। এয়া আপোনালোকে দেখিছে মই যিখিনি চেনি মিশ্ৰণ কৰিছিলোঁ তাৰ পৰা চেনিৰ ৰস নিগৰিছে আৰু এইখিনিতে মই কফুখিনি ব্যৱহাৰ কৰিছোঁ।
তেজপাতখিনি অলৰেডি মই ব্যৱহাৰ কৰিছিলোঁ চেনিৰ লগতে। এতিয়া কপৌখিনি ব্যৱহাৰ কৰি লাহে লাহে লাৰি আছোঁ। প্ৰায় 15 মিনিট সময় লাৰি থকাৰ পিছত এই চিৰাখিনি ৰেডি হৈ যাব। মানে চেনিৰ যিটো ৰস নিগৰিছে সেই ৰসখিনি যেতিয়া নোহোৱা হৈ টান টান হৈ পৰিব, তেতিয়াই আমাৰ চিৰাখিনি ৰেডি হৈ যাব বুলি আপোনালোকে জানিব। এয়া আমাৰ চেনিৰ ৰসখিনি প্ৰায় নোহোৱা হৈ আহিছে। অলৰেডি মোৰ চিৰা তৈয়াৰ হৈ গ'ল। এয়া মই চিৰাখিনি এখন চালনীৰ ওপৰত এখন কাগজ দি পেলাই ধুনীয়াকৈ মেলি দিছোঁ। আৰু এতিয়া মই এইখিনি বতাহত শুকাব দিম, ফেনত দিম। গতিকে এনেদৰেই প্ৰস্তুত কৰা হয় নাৰিকল চিৰা। বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ ভিডিঅ'টি শেষ কৰি চোৱাৰ কাৰণে। আপোনালোকেও এবাৰ বনাবৰ কাৰণে যত্ন কৰিব। মাঘ বিহুৰ পুনৰ শুভেচ্ছা জনাই আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল অৰ্চনা চৌৰীয়া ভ্লগৰ পৰা স্বাগতম জনাইছোঁ। বিহু কুশলে যাওক, ভালে ভালে যাওক, সকলো শান্তিত থাকক, সুখেৰে থাকক। নমস্কাৰ।